Hello students, তোমালোকক মোৰ YouTube চেনেল মেথছ লাভাৰ পিটলৈ স্বাগতম জনালো। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই দশমমান শ্ৰেণীৰ 3.2 অনুশীলনীত থকা অংকখিনি মই সমাধান কৰি দি আছো। তাৰ বাবে তোমালোকে ধুনীয়াকৈ চাই যাবা স্কিপ নকৰাকৈ। ওকে, তো অনুশীলনী 3.2 ৰ কুৱেশ্যন নম্বৰ 1 ত কি আছে তোমালোকে চাই যাবা নিজৰ মোবাইলটোত। এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিয়াব লাগে। মানে ক্লাছ 10ৰ 10 জন ছাত্ৰ ছাত্ৰীয়ে এটা কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছিল আৰু ইয়াত ছাত্ৰ আৰু ছাত্ৰী দুয়ো আছিল। ওকে, ছাত্ৰ আৰু ছাত্ৰী দুয়োজন আছিল। এই ক্ষেত্ৰত কৈছে যে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি। ওকে, যদি হয় তেতিয়াহ'লে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰিব লাগে। মন কৰিবা কুৱেশ্যনটোত কি কৈছে, তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰ সমাধান কৰা। তো আমি দুয়োটা যে এইটো ষ্টেটমেণ্ট দিয়া আছে বা যিটো ডাকটো দিয়া আছে কুৱেশ্যনটো, সেই কুৱেশ্যনটোৰ পৰা আমি ৰৈখিক সমীকৰণ বনাব লাগে। তো ৰৈখিক সমীকৰণৰ পৰা তাক আকৌ লৈখিকভাৱে সেইবোৰ সমাধান কৰিব লাগে। মানে গ্ৰাফ লাগিব আৰু গ্ৰাফত সেইখিনি তোমালোকে সমাধান কৰিব লাগিব। ওকে, নম্বৰ 1 সলভ। ধৰো ছাত্ৰৰ সংখ্যা x, ছাত্ৰীৰ সংখ্যা y। যেহেতু ছাত্ৰ আৰু ছাত্ৰী দুয়ো মিলি আছিল টোটেল 10 জন, তো গতিকে প্ৰথম সমীকৰণত তোমালোকে x plus y equal to 10 লিখিবা। x equal to 10 minus y। ইয়াৰ পৰা তোমালোকে y যিকোনো মানৰ বাবে x ৰ মানটো পাবা। যদি y ৰ মান 5 ধৰা তেতিয়াহ'লে y ৰ পৰা 5 গ'লে মানে 10 ৰ পৰা 5 গ'লে 5। ওকে, যদি y ৰ মান 4 ধৰা তো 10 ৰ পৰা 4 গ'লে 6। ওকে, যদি y ৰ মান 6 ধৰা তেতিয়াহ'লে 10 ৰ পৰা 6 মাইনাছ কৰিবা 4 পাবা। ওকে ষ্টুডেণ্ট, এতিয়া 2 নম্বৰ সেকেন্ড কেস। 2 নম্বৰ কথামতে আছিল যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেতিয়াহ'লে ইয়াৰ বাবে সমীকৰণটো কেনেকৈ বনাবা। ছাত্ৰৰ সংখ্যা আছিল x, x ৰ পৰা 4 বিয়োগ কৰা পাবা ছাত্ৰীৰ সংখ্যা, কাৰণ ছাত্ৰীৰ সংখ্যাটো বেছি আছিল, ছোৱালীৰ সংখ্যাটো বেছি আছিল, তাৰমানে y ৰ মানটো বেছি। কিমান বেছি? 4 বেছি। সেইকাৰণে x আৰু y সমান হ'ব যেতিয়া x ৰ পৰা 4 বিয়োগ কৰা হ'ব। তো ইয়াৰ অৰ্থটো হৈছে যে x তকৈ y ৰ মানটো বেছি আছে, সেইকাৰণে x ৰ পৰা 4 বিয়োগ কৰা হৈছে। কিমান বেছি আছে? 4 বেছি আছে। এতিয়া ইয়াৰ পৰা x ৰ মানটো লোৱাৰ চেষ্টা কৰিবা, y 4 টো সেইফালে যাব প্লাছ 4। তো ইয়াত y যিকোনো মানৰ বাবে x ৰ মানটো পাবা। ইয়াত y ৰ মানটো 1 ধৰো, একদম সৰু সংখ্যা যদি 1 ধৰো তেতিয়াহ'লে x ৰ মানটো হ'ব 4 একে যোগ কৰিলে হ'ব 5। যদি y ৰ মান তোমালোকে 0 ধৰা, 0 ধৰিলে হ'ব 4 আৰু 0 যোগ কৰিলে 4। যদি y ৰ মান তোমালোকে -1 ধৰা, -1 ধৰিলে 4 ৰ পৰা -1 প্লাছ 4 প্লাছ মাইনাছ 4 ৰ পৰা 1 গ'লে 3। মনত ৰাখিবা y যিকোনো মানৰ বাবে x ৰ মানটো পোৱা যায়। মই ইয়াত y ৰ মান 1, 0, -1 ধৰিছো, তোমালোকে বেলেগ সংখ্যা ধৰিব পাৰা, 2, 3, 4 ধৰিব পাৰা, কোনো অসুবিধা নাই। ইয়াতো তোমালোকে যিকোনো মান ধৰিব পাৰা। ওকে ষ্টুডেণ্ট, এতিয়া এই টেবুলত পোৱা এই দুয়োটা x আৰু y ৰ মানখিনি আমি গ্ৰাফ চিত্ৰত বহাব লাগে। ওকে, তাৰ বাবে তোমালোকে এইখিনি কপি কৰিব লাগিব। গ্ৰাফৰ বাবে মই থুলমূলভাৱে এটা মানে ইয়াত x অক্ষ আৰু y অক্ষৰ বাবে এটা গ্ৰাফ তৈয়াৰ কৰি লৈছো। তোমালোকে নিজৰ বহীত সেইখিনি ধুনীয়াকৈ কপি কৰিব লাগিব। ওকে,
এটা অনুমানিকভাৱে মই দাগ দি গৈ আছো তোমালোকে এই ধৰণে কৰিলে নহব তোমালোকে গ্ৰাফত কৰিব লাগিব তোমালোকে এই ধৰণে একদম কৰিব নোৱাৰিবা তোমালোকে গ্ৰাফত কৰিব লাগিব এই ধৰণে কৰাৰ ফলত তোমালোকে হয়তো এটা আইডিয়া পাবা আৰু এই গ্ৰাফটোৰ পিছত চাবলৈ কেনেকৈ হ'ব তাৰ বাবে তোমালোকে মোৰ এই ভিডিঅ'টো দেখা পাবা তাৰমানে ইয়াত x ৰ বাবে 5 6 4 আছিল আৰু প্ৰথম x ৰ কাৰণে y মানটো আছিল 5 দুইটা ধনাত্মক আছিল 1 2 3 4 5 আৰু y +5 গতিকে এইটো ওপৰত যাব 1 2 3 4 5 ধৰা ইয়াত আহিছে 5,5 y মানটো 6 আকৌ পিছত আছিল 6 4 1 2 3 4 6,4 আৰু তাৰ পিছত আছিল 4 আৰু 6 sorry তো ইয়াতে আহিছে এটো হৈছে 5,5 4,6 ওকে স্টুডেন্ট তোমালোকে যদি গ্ৰাফটো ড্ৰ কৰিবা এই ধৰণৰ এটা ৰেখা পাবা ওকে স্টুডেন্ট তাৰ পিছত এইখিনি x ৰ মান 5 আৰু y ৰ মান 1 তাৰমানে হেতু হৈছে 5 আৰু 1 ৰ কাৰণে বিন্দুটো 4 আৰু 0 4 0 বুলি ক'লে হেই x অক্ষতে থাকিব যেহেতু y মান y বিন্দুটো y স্থানাঙ্ক 0 আছে আৰু 3 আৰু -1 নি -1 বুলি ক'লে তল ফালে ওকে স্টুডেন্ট 3 -1 তো এই তিনটা বিন্দু তোমালোকে জয়েন কৰিবা এই ধৰণৰ জয়েন কৰিবা তো দুইটা ৰেখা জয়েন কৰাৰ পিছত দুইটা ৰেখাই কটাকটি কৰিছে কোনখিনি এইখিনিত কটাকটি কৰিছে হয়নে যদি এইখিনি কটাকটি কৰিছে তেতিয়াহলে এই বিন্দুটো হ'ব সিহঁতৰ স্থানাঙ্ক মানে এই মান তান এই বিন্দুটো স্থানাঙ্কটো হ'ব আমাৰ সেই সমস্যাটোৰ বা প্ৰশ্নটোৰ সমাধান যদি ইয়াত x ৰ মান কিমান পাইছা 1 2 3 4 5 6 পাইছা তেতিয়াহলে x = 6 যদি ইয়াতে y ৰ মান 1 2 2 সমান হৈছে y তেতিয়াহলে y মানটো 2 তেনেকা হ'ব ওকে স্টুডেন্ট এই সমস্যাটোৰ বাবে তোমালোকে x ৰ মান পাবা x ৰ যেটো আছিল x ৰ মান পাবা 7 আৰু y ৰ মানটো পাবা 3 x যেহেতু ছোৱালীৰ সংখ্যা আছিল গতিকে ছোৱালী y তকৈ বা লৰাতকৈ 4 বেছি আছে এটো 3 তকৈ 7 ডাঙৰ ওকে স্টুডেন্ট এইটো হৈছে সমস্যাটোৰ সমাধান মনত ৰাখিবা দুইটা ৰেখাই যেটো বিন্দুত কটাকটি কৰিব সেই বিন্দুটোৰ স্থানাঙ্কটো হ'ব x আৰু y মান আৰু সেই বিন্দুটোৰ স্থানাঙ্কটো হ'ব সমস্যাটোৰ সমাধান ইয়াতে x মান যেটো পাবা হেতু হ'ব যদি x টো ছোৱালীৰ সংখ্যা ধৰিছিলা তেতিয়াহলে ছোৱালীৰ সংখ্যা 7 ওকে স্টুডেন্ট যদি y টো ছোৱালীৰ সংখ্যা ধৰিছিলা তেতিয়াহলে y ৰ মানটো 7 তেনে স্টুডেন্টস এতে তোমালোকে চাবা নাম্বার 2 কি আছে a1/a2 b1/b2 c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা তাক নিৰ্ণয় কৰা ওকে নাম্বার 1 and 2 মই পাতি লৈছো তো নাম্বার 1 টোৰ কাৰণে সমাধানটো চোৱা 5x - 4y + 8 = 0 7x + 6y - 9 = 0 এই প্ৰশ্নটোৰ পৰা তোমালোকে সিহঁতৰ a1 b1 c1 মান কিটা ওলাই লোৱা ইয়াত a1 5 b1 -4 মত ৰাখিবা ইয়াত 4 ৰ আগত মাইনাস আছে গতিকে ইয়াত তোমালোকে -2 কেৰি কৰিব লাগিব c1 8 ঠিক তেনেকৈ a2 7 b2 6 c2 -9 ওকে স্টুডেন্ট এতিয়া তোমালোকে অনুপাতটো ৰিজাই চাবা a1/a2 a1 ৰ মানটো 7 a2 আছিল a1 টো আছিল 5 আৰু a2 আছিল 7
b1 by b2 b1 আছিল -4 আৰু b2 আছিল 6 c1 by c2 c1 আছিল 8 আৰু c2 আছিল -9 ওকে ইয়াত দেখা গৈছে যে ইয়াত মাত্ৰ কটাকটি কৰিব পাৰি 2 দি কাটিলে 2 2 দি কাটিবা 3 আৰু কটাকটি না যায় ওকে এতে দেখা গৈছে এটো 5/7 a1 by a2 5/7 ইয়াত b1 by b2 হৈছে -2/3 -2/3 আৰু c1 by c2 হৈছে 8/-9 ইয়াত এটাৰ অনুপাত আনটোৰ লগত মিলা নাই তাহলে এটা 5/7 ইয়াতো 5/7 ইয়াতো 5/7 থাকিব লাগিছিল বা থকা নাই বা ইয়াতে দেখিছো যে আমি এটা লগত আনটো অনুপাত কিটা নিমিলে যদি নিমিলে তেতিয়াহলে কি হ'ব since লিখিবা since a1 by a2 is not equal b1 by b2 is not equal c1 by c2 therefore যদি সিহঁতৰ অনুপাত কেইটা এটা আনটোৰ লগত নিমিলে তেতিয়াহলে তোমালোকে কি লিখিব লাগিব যেটো মই পাৰ্ট 1 ভিডিওটোত মই তোমালোকক লিখি দিছিলো তোমালোকৰ মত আছে নে নাই কি কৈছে ইয়াতে কি লিখিব লাগে ৰেখা দুটাই এটা বিন্দুত কাটিব দেখে ৰেখা দুটাই এটা বিন্দুত কাটিব যদি এটা বিন্দুত কাটে তেতিয়াহলে ইয়াৰ অদ্বিতীয় সমাধান থাকিব আৰু সংগত হ'ব ওকে তেনেকৈ এটা বিন্দুত কাটিব ৰেখা দুটাই তো যদি নট ইকুয়াল হয় অনুপাত কিটা তেতিয়াহলে ৰেখা দুটাই এটা বিন্দুত কাটে ওকে স্টুডেন্ট বাস হৈ গল এটা কোৱেশ্চন নম্বৰ 2 ৰ বাবে তোমালোকে চাবা কোৱেশ্চন নম্বৰ 2 আছে 9x plus 3y plus 12 equal 0 আৰু ইফালে আছে 18x plus 6y plus 24 equal 0 ইয়াত a1 9 b1 3 c1 12 a2 আছে 18 b2 হৈছে 6 c2 হৈছে 24 a1 by a2 9 by 18 b1 by b2 3 by 6 c1 by c2 12 by 24 ইয়াত ক্যান্সেল যায় 9 9 এবাৰ যাব 18 9 দুবাৰ 3 3 এবাৰ 6 3 দুবাৰ 12 12 এবাৰ 24 12 দুবাৰ তো দেখা গৈছে কি a1 by a2 1 by 2 b1 by b2 1 by 2 c1 by c2 1 by 2 since a1 by a2 equal b1 by b2 equal c1 by c2 আটাইকেইটা অনুপাত সমান হৈছে যদি আটাইকেইটা অনুপাত সমান হৈছে তো তোমালোকে লিখিব পাৰিবা এতেকে ৰেখা দুটা লগ লগা হ'ব লগ লগা হ'ব ওকে স্টুডেন্ট তাৰমানে এনেকৈ এটাৰ ওপৰত আন এটা ৰেখা হ'ব মানে অসংখ্য সমাধান পোৱা যাব যদি আটাইকেইটা যদি অনুপাত সমান হয় তেতিয়াহলে ইয়াত অসংখ্য সমাধান থাকে x আৰু y ৰ বাবে অসংখ্য সমাধান পোৱা যায় ওকে স্টুডেন্ট তো তোমালোকে হেগিনি কপি কৰিবা তোমালোকে চাবা কোৱেশ্চন নম্বৰ 3 কি আছে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা সংগত নে অসংগত একেবাৰে নাম্বাৰ 2 ৰ নিচিনা হয় ওকে একদম লাষ্ট মোমেন্টত গৈ স্টেটমেন্টটো অলপ চেঞ্জ কৰিব লাগে সংগত নে অসংগত ক'ব লাগে ওকে তো নাম্বাৰ 1 solve 3x plus 2y equal 5 আর এখানে আছে 2x minus 3y equal 7 তো ইয়াত a1 3 b1 2 এই সমীকৰণটোৰ বাবে আৰু
C1 আছিল কি যদি সমান চিহ্নৰ সোঁফালে আছে তেতিয়াহ'লে এইটো C1 হ'ব -5 কাৰণ এইটো সমান চিহ্ন বাওঁফালে আনিলে হ'ব +5 to -5 তোমালোকে একবাৰ লিখি দিব পাৰা C1 = -5 ঠিক তেনেকৈ A2 2 B2 -3 আৰু C2 আছে -7 এতেকে A1 by A2 3 by 2 B1 by B2 2 by -3 C1 by C2 -5 by -7 বা হেতু 5 by 7 লিখিব পাৰা আপ এন্ড ডাউনৰ -2 কেনসেল যাব ইয়াত দেখা গৈছে যে 3 by 2 আছে ইয়াত 2 by -3 আৰু ইয়াত 5 by 7 তাৰ মানে আটাইকেইটা নট ইকুৱেল হৈ আছে অসমান হৈ আছে since A1 by A2 is not equal to B1 by B2 is not equal to C1 by C2 হয় এতেকে সমীকৰণৰ জোৰ টু কি হ'ব সংগত হ'ব নে অসংগত হ'ব যেহেতু আটাইকেইটা নট ইকুৱেল আছে এটো সংগত হ'ব কাৰণ এটো এটা অদ্বিতীয় সমাধান হ'ব কাৰণ দুটা সমীকৰণৰ পৰা পোৱা ৰেখা দুটাই এটা বিন্দুত কটাকটি কৰিব আৰু যদি এটা বিন্দুত কটাকটি কৰিছে তেতিয়া হলে অদ্বিতীয় হ'ব আৰু যদি আমি সমাধান পাইছো তাৰ মানে অদ্বিতীয় হৈছে কাৰণে সমাধান পাইছো তেতিয়া হলে হেতু সংগত হ'ব ওকে স্টুডেন্ট ঠিক তেনেকৈ কোৱেশ্চন নম্বৰ 5 টো চোৱা নম্বৰ 2 3 আৰু 4 মই সমাধান কৰি দিয়া নাই যেহেতু এইকিটা তোমালোকে সমাধান কৰিব পাৰিবা সহজ আছে গতিকে কোৱেশ্চন নম্বৰ 5 টো মই সিলেক্ট কৰি লৈছো ওকে কোৱেশ্চন নম্বৰ 5 solve 4 by 3 x plus 2y equal 8 2x plus 3y equal 12 तो यात A1 আছে 4 by 3 B1 আছে 2 আৰু C1 আছে -8 ওকে কোফালে আছে এটো একচুয়ালি বাফালে আহিব গতিকে হেতু -8 A2 2 B2 3 C2 -12 okay A1 by A2 4 by 3 by 2 B1 by B2 2 by 3 C1 by C2 -8 by -12 okay সব এই ক্ষেত্ৰত কি হয় 4 by 3 by 2 আছে ন তোমালোকে ইয়াত কেনেকৈ সমাধান কৰিবা 4 by 3 যেহেতু ইয়াত 2 আছে তলত গতিকে ইয়াক 2 দি হৰণ কৰিলে হলে 2 ৰ প্ৰতিক্ৰম লিখিব লাগিব তেতিয়া হলে 2 ৰ প্ৰতিক্ৰম কি হ'ব 1 by 2 এতিয়া সবা 4 2 যাব দুবাৰ তাৰ মানে এই A1 by A2 কাৰণে পাইছা কিমান 2 by 3 কিমান পাইছা 2 by 3 A1 by A2 2 by 3 B1 by B2 same 2 by 3 আৰু C1 by C2 কাৰণে কি পোৱা ইয়াক যেতিয়া তোমালোকে 4 দি কাটিবা 3 পাবা 4 দি কাটিলে পাবা 4 দি কাটিলে তোমালোকে 2 পাবা আৰু 4 দি কাটিলে তোমালোকে 3 পাবা আপ এন্ড ডাউনৰ মাইনাস কেনসেল তো পাইছা কিমান 2 by 3 ইয়াত দেখা গৈছে যে আটাইকেইটা অনুপাত সমান ওকে since A1 by A2 equal B1 by B2 equal C1 by C2 এতেকে
সমীকৰণ জোৰ কেইটা সংগত না অসংগত হ'ব এতেকে সমীকৰণৰ জোৰটো সংগত হ'ব কিয় সংগত হ'ব ক'ব পাৰিবানে কাৰণ আটাইকেইটা অনুপাত সমান হৈছে যদি সমান হয় তেতিয়াহ'লে সিহঁতে মিলি যাব বা লগ লগা হ'ব আৰু লগ লগা হ'লে প্ৰতিটো বিন্দুত তাৰ সমাধান পোৱা যায় সেইকাৰণে সেইটো সংগত হৈছে কি কোৱা হৈছে সমাধান পোৱা যায় যদি সমাধান পোৱা যায় তেতিয়াহ'লে মানে সংগত হয় ওকে তোমালোকে এইখিনি কপি কৰি ল'বা স্টুডেন্টস কোয়েশ্চন নম্বৰ 4 ত আছে তলৰ কোনবোৰ ৰৈখিক সমীকৰণবোৰ সংগত বা অসংগত যদি সংগত লেখৰ সহায়ত সমাধান কৰিব লাগে তো সংগত বা অসংগতৰ কাৰণে তোমালোকে এতিয়া বৰ্তমান কোয়েশ্চন নম্বৰ 3 ত পাই আহিছা কেনেকৈ সংগত বা অসংগত হেতু আমি নিৰ্ণয় কৰিব পাৰিম তো সংগত যদি হয় তেতিয়াহ'লে আমি হেতু গ্ৰাফত মানে হেতু বহাব পাৰি আৰু গ্ৰাফত বহোৱাৰ পিছত তাৰ আমি তাৰ সমাধানটো পাম x বা y আমি মানটো পাম হ'ব পাৰে x বা y মান থাকিব যদি সংগত হয় তেতিয়া থাকিব অসংগত হলে বা x আৰু y কোনো মান নাথাকে যদি থাকে তেতিয়াহ'লে হয়তো x আৰু y অসংখ্য মান পোৱা যাব আৰু নাইবা x আৰু y এটা নিৰ্দিষ্ট বা এটা অদ্বিতীয় মান পোৱা যাব তো তোমালোকে সংগত আৰু অসংগত কেনেকৈ নিৰ্ণয় কৰে সেইটো কোয়েশ্চন নম্বৰ 3 ত পাইছা সংগত আৰু অসংগত কেনেকৈ নিৰ্ণয় কৰে সেইটো কোয়েশ্চন নম্বৰ 3 ত পাই গৈছা ইয়াৰ পিছত লেখ অংকন কৰা পদ্ধতিটো তোমালোকে ইতিমধ্যে শিকি আহিছা যি হোক সেইটো তোমালোকে নিজে সমাধান কৰিব পাৰিবা বুলি মই আশা কৰিছো ওকে এতিয়া তোমালোকে কোয়েশ্চন নম্বৰ 5 চাই যাবা আছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰা এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি let dig x আৰু প্ৰস্থ y ফাৰ্স্ট পেজ যেহেতু দিক প্ৰস্থতকৈ 4 মিটাৰ বেছি আছে তেতিয়াহ'লে লিখিবা তোমালোকে x minus y equal 4 x পৰা y বিয়োগ কৰিবা 4 পাবা ইয়াৰ পৰা বুজা গৈছে যে দিক 4 বেছি আছে প্ৰস্থতকৈ সেইকাৰণে x minus y equal 4 এটো কোয়েশ্চন নম্বৰ বা সমীকৰণ নম্বৰ 1 again the second case সিহঁতৰ পৰিসীমাৰ আধা ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ ওকে পৰিসীমাৰ আধা পৰিসীমা কেনেকৈ নিৰ্ণয় কৰে 2 দিক প্লাস প্ৰস্থ এটো পৰিসীমাৰ আধা সেইকাৰণে 2 দি হৰণ কৰিবা আধা কিমান হয় 36 হয় up and down or to cancel পাবা x plus y equal 36 ইয়াত এটো হৈছে কোয়েশ্চন নম্বৰ 2 তোমালোকে ইয়াত দুটা সমীকৰণ পাই গৈছা এটা দুইটা সমীকৰণৰ বাবে x বা y মানবোৰ তোমালোকে উলিয়াব লাগে উলিয়াই সেইখিনি আকৌ গ্ৰাফত বহাই মানে তাৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰিব লাগে ওকে এক নং সমীকৰণৰ বাবে আৰু 2 নং সমীকৰণৰ বাবে তেনেকৈ উলিয়াই লবা x equal 4 y to হেৰা যাব plus y 2 নং সমীকৰণটোৰ বাবে x equal to 36 y to হেৰা গলে minus y ওকে এতিয়া y যিকোনো মানৰ বাবে তোমালোকে x ৰ মানটো উলিয়াব পাৰিবা যদি y ৰ মান 1 ধৰিছা এটো এক নং সমীকৰণৰ কাৰণে y ৰ মান যদি 1 ধৰিছা তেতিয়াহলে x ৰ মানটো পাবা 4 1 যোগ কৰিলে হ'ব 5 যদি y ৰ মান 2 ধৰিছা তেতিয়াহলে 4 2 হ'ব যোগ কৰিলে 6 যদি y ৰ মান 3 ধৰিছা তেতিয়াহলে 4 আৰু 3 যোগ কৰিলে হ'ব 7 ওকে
ইয়াত যদি তোমালোকে y মান 10 ধৰিছা, অলপ ডাঙৰকে ধৰা, নহলে 100 মানটো বেছি হৈ যাবগৈ। যদি 10 ধৰা তেতিয়াহ'লে 100 মানটো পাবা 26। যদি y মান 15 ধৰিছা, y মান 15 ধৰা তেতিয়াহ'লে 100 মানটো হ'ব 6 পৰা 5 গ'লে 1 আৰু 3 পৰা 1 গ'লে 2। ওকে, যদি y মান তোমালোকে এতিয়া 20 ধৰিছা তেতিয়াহ'লে 100 মানটো পাবা 16। ওকে, এই টেবুলত থকা মানখিনি তোমালোকে লেখ কাগজত বা গ্ৰাফত বহাব লাগে, তেতিয়া তোমালোকে xৰ মান আৰু yৰ মান পাবা। ওকে, সেইটো হ'ব অংকটোৰ সমাধান। মানে এই x আৰু y মানে মান পাবা কেতিয়া, যেতিয়া এই দুটাৰ পৰা তোমালোকে দুটা ৰেখা পাবা, সেই দুটা ৰেখাই যিটো বিন্দুত কটাকটি কৰিব সেই বিন্দুটোৰ স্থানাংকই হ'ব x আৰু y মান। ওকে ষ্টুডেণ্ট, তো আশা কৰোঁ তোমালোকে এইটো সমাধান কৰিব পাৰিবা। তো আজি মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকে বাকি থকা অংকখিনি ঘৰত প্ৰেক্টিছ কৰিবা আৰু নেক্সট ভিডিঅ'টোত মই 3.3 অংকখিনি সমাধান কৰি দিম। ওকে, ধন্যবাদ।